Hello everyone, welcome back to my channel LearnMath. আজি আমি এই ভিডিওটোত ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাৰ তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে আজি আমি এই বাস্তৱ সংখ্যাৰ কমন কোৱেশ্চন আজি আমি এই ভিডিওটোত আলোচনা কৰিম। সো তোমালোকে তোমালোকৰ কিতাপ উলিয়াই লোৱা। সো প্ৰথমতে তোমালোকে উপপাদ্য থিওৰেম 1.1 এই থিওৰেমটো তোমালোকে চাবা, ইউক্লিডৰ কলনবিধি বিভাজন প্ৰমেয়িকা এইটো তোমালোকে চাবা। সো তাৰ পিছত তোমালোকে ইয়াৰ পিছত তোমালোকে অনুশীলনী যেটো আছে 1.1 এক্সাৰসাইজ 1.1 ৰ পৰা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাহু উলোৱা। ইয়াৰ গটেখিনি তোমালোকে প্ৰেক্টিস কৰিবা, গটেখিনি পঢ়িবা কাৰণ ইয়াৰ গটেখিনি আহে, গটেখিনি তোমালোকে চাবা। ইয়াৰ পিছত 2 নম্বৰটো চাবা, ভেৰি ইম্পৰ্টেন্ট, দেখুৱা যিকোনো যোগাত্মক এইটো চাবা তোমালোকে। 4 নম্বৰটো চাবা, ইউক্লিডৰ কলন বিধিৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি 5 নম্বৰ আৰু 6 নম্বৰ এইকেইটা তোমালোকে চাবা। সো ইয়াৰ পিছত তোমালোকে ইয়াৰ 7 নম্বৰটো চাব নালাগে। সো ইয়াৰ পিছত তোমালোকে এইটো চাবা, উপপাদ্য থিওৰাম 1.2 টো চাবা, উদাহৰণ 6 এইটো চাবা। উদাহৰণ 6 টো ইম্পৰ্টেন্ট হয়। ইয়াৰ পিছত তোমালোকে এই বস্তুটো লাইনটো মনত ৰাখিবা, যিকোনো দুটো খণ্ড সংখ্যা a আৰু b ক্ষেত্ৰত গসাহু ইনটু লসাগু ইকুৱেল a ইনটু b এইটো চাবা। উদাহৰণ 7 টো চাবা, এইটো ইম্পৰ্টেন্ট হয়, এনেকুৱা কোৱেশ্চন তোমালোকক আহি থাকে। তো ইয়াৰ পিছত তোমালোকে উদাহৰণ 8 টো চাবা, উদাহৰণ 8 টো আহি থাকে। সো এইটো তোমালোকে চাবা, ভেৰি ইম্পৰ্টেন্ট। তাৰ পিছত 1.2 অনুশীলনীৰ পৰা 1 নম্বৰৰ গটেখিনি চাবা, 2 নম্বৰৰ চাবা, 2 নম্বৰটো চাবা, তাৰ পিছত 3 নম্বৰটো চাবা। সো তাৰ পিছত 4 নম্বৰ চাবা, তাৰ পিছত তোমালোকে ইয়াৰ 1 নম্বৰৰ গটেখিনি চাবা, 2 নম্বৰৰ গটেখিনি চাবা আৰু 3 নম্বৰ গটেখিনি চাবা আৰু 4 নম্বৰটো চাবা আৰু নেক্সট ইয়াৰ 6 নম্বৰটো 6 নম্বৰটো চাবা। সো এইখিনি চালি হৈ যাব ইয়াৰ পৰা, আৰু ইয়াৰ পৰা একো চাব নালাগে। সো ইয়াৰ পিছত তোমালোকে নেক্সট পেজত ওলোৱা। নেক্সট পেজত তোমালোকে উপপাদ্য থিওৰাম 1.4 যেটো ৰোড টু অপৰিমেয় এই উপপাদ্যটো তোমালোকে চাবা। সো ইয়াৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে থিওৰামটো চাবা, থিওৰামটো চাই নেক্সট পেজটো ওলোৱা। ইয়াৰ পিছত 1.3 অনুশীলনী, ইয়াৰ পৰা তিনিটা চাবা, তিনিটা ৰোড একে সেম টাইপৰ হয় কোৱেশ্চন কেইটা, গটেকেইটা এক টাইপৰে কোৱেশ্চন হয়, তোমালোকে গটেকেইটা চাবা। সো ইয়াৰ পিছত তোমালোকে অনুশীলনী 1.4 ৰ পৰা 1 নম্বৰ গটেখিনি চাবা, দীৰ্ঘহৰণ নকৰাকৈ এইটো তোমালোকে সকলোৱে চাবা। গটেখিনি চাবা, ইয়াৰ পৰা 1 নম্বৰৰ যিখিনি আছে কোৱেশ্চন বিলাক গটেখিনি চাবা। ইয়াৰ পিছত তোমালোকে ইয়াত এইটো চাবা, 5 6 7 8 9 10 এইটো চাবা, 3 নম্বৰটো চাবা, 2 নম্বৰটো চাবা আৰু 3 নম্বৰৰ পৰা এই চিন দিয়া যেটো আছে এইটো চাবা 1 নম্বৰ। ইয়াৰ পিছত তোমালোকে হাৰাংশৰ পৰা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো চাই থবা, এইটো এমসিকিউ টাইপত কোৱেশ্চন আহে। তাৰ পিছত ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ এইটো তোমালোকে চাবা। সো ইয়াৰ পিছত তোমালোকে আৰু চাব নালাগে, এইখিনি চালে তোমালোকৰ হৈ যাব। সো এই চেপ্টাৰটোৰ পৰা ইমানখিনি তোমালোকে পঢ়িলে তোমালোকে এই চেপ্টাৰখনৰ পৰা সম্পূৰ্ণ মাৰ্ক তোমালোকে পাবা। যদি তোমালোকে এইখিনি তোমালোকে পঢ়া তেতিয়াহ'লে তোমালোকে 2026 বৰ্ষৰ মেট্ৰিকত এইখিনি মাৰ্ক পাবলৈ সক্ষম হ'বা। আজিলৈ এইখিনিয়ে। চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল বাটনটো অন কৰি দিবা।